শিক্ষানুষ্ঠানত লাইব্ৰেৰী কাৰ্যকলাপ সন্দৰ্ভত টাটা ট্ৰাষ্টৰ শিক্ষক প্ৰশিক্ষণ টাটা ট্ৰাষ্টৰ অধীনৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত CLF কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা শিক্ষানুষ্ঠানত লাইব্ৰেৰীৰ কাৰ্যকলাপ আৰু ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ কিতাপৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি লগতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ এই দুদিনীয়া শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰেচি শীৰ্ষক এই প্ৰশিক্ষণত তামুলপুৰৰ 150 গৰাকী প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষকে প্ৰশিক্ষণ লয় তামুলপুৰ ছোৱালী হাইস্কুলত প্ৰাংগণত অনুষ্ঠিত প্ৰশিক্ষণত শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত বিদ্যালয়ত কিদৰে পুথিভঁৰাল পৰিচালনা কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় প্ৰশিক্ষণত টাটা ট্ৰাষ্টৰ ভাষা সমন্বয়ক মৌচুমী খালৈয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে প্ৰশিক্ষণটো বড়ো আৰু অসমীয়া মাধ্যমত দিয়া হয় আমাৰ যিখিনি প্ৰাথমিক বিদ্যালয় আছে আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্টৰ যিটো তামুলপুৰ ব্লক আছে সেই ব্লকটোৰ 150খন স্কুল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ লগত এটা মানে ট্ৰেইনিং প্ৰগ্ৰাম এটা এৰেঞ্জ কৰা গৈছে লাইব্ৰেৰীৰ ওপৰত কেনেকৈ এটা লাইব্ৰেৰী ফাংচনেল কৰিব পাৰি ভাইব্ৰেণ্ট লাইব্ৰেৰী এটা কেনেকৈ ফাংচনেল হৈ থাকে তাৰ ওপৰত এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা গৈছে এতিয়া এইটো যিটো 150খন বিদ্যালয়ৰ লগত এই ট্ৰেইনিং প্ৰগ্ৰামটো হ'ব এইটো ফাৰ্ষ্ট গ্ৰুপ হয় ইয়াত 35খন বিদ্যালয়ৰ শিক্ষকসকল ইয়াতে আহিছে তো এই ইয়াত মানে লাইব্ৰেৰী এটা কেনেকৈ চলাব লাগে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ কিতাপসমূহৰ লগত আকৰ্ষিত হ'ব কেনেকৈ ইয়াৰ মাধ্যমেৰে আমাৰ FLN যিটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি যিটো আছে সেইটো কেনেকৈ এচিভ কৰিব পৰা যাব তাৰ ওপৰতে এই ট্ৰেইনিংটোৰ ব্যৱস্থা কৰা হৈছে তামুলপুৰৰ পৰা সুমন গৰতলা ৰিপৰ্ট অসম টুডে